চক মই এজন সাংবাদিকলে আজি তেওঁলোকৰ নিউজ চেনেলত মই বহা কথা আছিলে মই বহিব নোৱাৰো কাৰণে মোৰ স্বাস্থ্য বেয়া কাৰণে মই তেখেতলে পাৰ্সনেলি এখন মই তেখেতলে পঠিয়াইছিলো তেখেতে এখন আমাৰ শক্তি কেন্দ্ৰীয় আছিলে দে আমাৰ শক্তি গ্ৰুপ এটা আছে শক্তি কেন্দ্ৰীয় এটো গ্ৰুপৰ যদি কিন্তু মই বিশ্বাস মোৰ ককাইদেউ হয় মই বিশ্বাসত পঠিয়াইছিলো বাৰু যি কৰিলে কিন্তু কথাটো হৈছে এনে কিছুমান মানুহে ফুৰ্তি পাব নালাগে যে অখিল গগৈ আমাৰ চিফ সেক্ৰেটাৰীলে পত্ৰ দিলে বিল আসি থানা দুভাগ হৈ গ'ল দে এটো ফুৰ্তি পাব নালাগে ফটকা ফুটাব নালাগে হা আৰু মই একাৰণে কৈছো মই বিল আসি থানা নিজে লৈছো মই একচুয়ালি অব্যাহতি বিচাৰিছিল মই 2 মাহৰ অব্যাহতি বিচাৰিছিল কিন্তু বৰ্তমান অসমৰ যেটো পৰিবেশ পৰিস্থিতি সংগঠনে আলোচনা কৰি হৰকুমাৰ গগৈৰ লগত মই এতিয়া জাজিত বহিছিল আমি একেলগে ভাত খাইছো তাত মোক হৰয়ে কৈছে যে তই 2 মাহৰ অব্যাহতি লব নোৱাৰ আৰু এমাহৰ কাৰণে কেৱল মাত্ৰ বিশ্ৰাম দিয়া হ'ব আৰু মোৰ এটা অপাৰেচন কৰিবলগীয়া আছে আৰু অপাৰেচনতকৈ ডাঙৰ কথা হৈছে মোৰ ভন্টি আহি আছে মোৰ ভন্টি ডুবাইত থাকে তাই ডুবাইৰ পৰা আহি কাইলে পাবহি তাইক লৈ মই অলপ ফুৰাবল যাম নহলে তাই খুব কাজিয়া কৰিব তাইক মই ফুৰাব নিবই লাগিব আৰু কিছুমান আৰু অকল পৰিয়ালক সময় দিয়া খুব প্ৰয়োজনীয়তা আহি পৰিছে কিন্তু কোনো এটো কথা ভাবি উৎফুল্লিত হ'ব নালাগে যে বাংলাদেশৰ বিৰুদ্ধে আমাৰ আন্দোলনখন ৰখি যাব বিল আসি থানা হাজাৰ হাজাৰ সৈনিকে বাংলাদেশৰ বিৰুদ্ধে অভিযান চলাই যাব কাইলে বা পুনৰ অভিযান চলিব আজি আমি খৌখিদিনা আমগুৰিত এজন সন্দেহযুক্ত বাংলাদেশীয়ে অষ্টম শ্ৰেণীৰ ছোৱালী এজনী কিডনেপ কৰি লৈ গৈছে অসম পুলিচ অসম চৰকাৰ এতিয়ালৈকে ছোৱালীজনীক উদ্ধাৰ কৰিব পৰা নাই তাৰ আমাৰ আপত্তি আছে চৰকাৰ ফেইলিয়াৰ হৈছে এতিয়া যদি চৰকাৰ ফেইলিয়াৰ হয় আমি 48 ঘণ্টা সময় দিছো তেন্তেটো আমগুৰিত হুলস্থুল হ'ব বিল আসি থানা সৈনিকে খুদাই নেৰিব পত্ৰ এখন বিশ্বাসত দিয়া ককাইদেউ এজনে স্পষ্টকৈ মই নামটো নকওঁ মই সদায় শুনক আজি যিমানে নাগৰিক সভাটো হোৱা নাই আজি ৰাইজৰ দলৰ সভাত যিখিনি প্ৰস্তাৱ ললে আমিতো এখিনি নেমানো এখন ৰাইজৰ দলৰ সভাহে হৈছিল আজি ৰাইজৰ দলৰ সভাৰ আমি কোনো প্ৰস্তাৱ নেমানো আৰু অখিল গগৈ ফুৰ্তি পাব নালাগে যে ৰন্দু পানী ফুকনৰ শৃংখল চলিয়াৰ মাজত কাজিয়া হৈছে বুলি বিল আসি থানাক দুভাগ কৰিবলৈ চৰকাৰ বিফল হৈ গ'ল চৰকাৰী গোটেই যন্ত্ৰ বিফল হৈ গ'ল এখন লাভ লেটাৰে বিল আসি থানাক দুভাগ কৰিব নোৱাৰে আৰু যেতিয়ালৈকে আমি জীয়াই আছো বিল আসি থানাৰ এই সত্তাটো একত্ৰিত হৈ থাকিব আৰু আজি এইবোৰ যিবিলাক দুষ্ট চক্ৰই যিবিলাক নিউজ বজাইছে তাৰ পিছৰ পৰা বিল আসি থানা আৰু ষ্ট্ৰং হ'ব আমি আৰু একতাৰে আগবাঢ়িম আজি এটা ৰন্টুদাই ফেসবুক যোগে গোটেই কথাখিনি জনাই আছে বৰ্তমান মই চাই আছিলো এতিয়া আপোনালোক আহাৰ কাৰণে মই চাব পৰা নাই আকৌ চাম আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু দেশ আৰু জাতি যদি ভাবুকি আহে শৃংখল চলিয়াই বিল আসি থানাৰ এজন সাধাৰণ সৈনিক হিচাপে নৰিয়া দেহাৰে যুঁজিবলৈ আগবাঢ়ি ডক্টৰে কৈছে এইটো সংগঠনে নহয় নিশ্চয় আমাৰ সৈনিকৰ কাম চলি আছে আজি যোৰহাটত চলিছে কাইলৈও চলিব চলিব শিৱসাগৰত কিয় নচলিব শিৱসাগৰত কোনোবাই সিদ্ধান্ত ল'ব সিদ্ধান্ত এটা জাপি দিব আমি আজি নাগৰিক সভাত ভাষণ দিওঁতে কৈছে এনেকুৱা মন্তব্য গ্ৰহণযোগ্য নহ'ব আৰে তোমালোকৰ মতে মন্তব্য দিম নি আমি নাগৰিক সভাৰ কাম মন্তব্য শুনা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া সামগ্ৰিকভাৱে দিব নাগৰিক সভাৰ কামটো কি হৈছে মন্তব্য শুনা ভুল কওঁ শুদ্ধ কওঁ মন্তব্য শুনাহে কাম নাগৰিক সভাৰ কাম কি আছিলে মন্তব্যটো শুনা কথাবোৰ এনেকুৱা নহয় জানো এতিয়া নাগৰিক সভাই কৈছে এনেকুৱা মন্তব্য নহ'ব নে কেনেকুৱা মন্তব্য হ'ব তেন্তে মানে তেওঁলোকে সাম্প্ৰদায়িক কথা এতিয়া এজন সাংবাদিকে কৈছে তেওঁ নিশা বোলে 12টালৈকে আছিলে তাত কোনো ধৰণৰ সাম্প্ৰদায়িক ধ্বনি দিয়া নাই তো আমাৰ ল'ৰাও নিশা এটালৈকে তাত আছিলে সাম্প্ৰদায়িক ধ্বনি দিয়া শুনি আহিছে তোমালোকে যদি অকল এছাম পক্ষ লোৱা তোমাৰ সাংবাদিকসকলৰ এটা দায়িত্ব কি নিৰপেক্ষতা অৱলম্বন কৰিব লাগিব সাংবাদিকৰ দায়িত্ব সাংবাদিক জাজ হ'ব নোৱাৰিব নহয় আজি ইয়াত জাজ হোৱা দেখা গৈছে যে তেওঁলোক আছিলে কোনো সাম্প্ৰদায়িক মন্তব্য দিয়া নাই প্ৰমাণ কৰিব লাগিব যে সাম্প্ৰদায়িক মন্তব্য দিয়া নাই আৰু মই এইটো কথা স্পষ্টকৈ কৈছো সাম্প্ৰদায়িক মন্তব্য দিছিলে কিয় ভয় খাইছে আপোনালোকে ক'বলৈ ভোট ভাঙিব কাবাৰ ভোট ভাঙিব সেইকাৰণে ভয় খাইছে কিন্তু সাম্প্ৰদায়িক মন্তব্যটো দিয়াটো দিছে আৰু মই আজি এই সংবাদ মাধ্যম বিশেষকৈ শিৱসাগৰ সংবাদ মাধ্যম সকলোকে ধন্যবাদ জনাইছো এইকেইদিনৰ জাতীয় জীৱনত আপোনালোকে বিল আসি থানাৰ প্ৰত্যেকটো কথা খুব নিৰপেক্ষভাৱে খুব নিৰপেক্ষভাৱে আপোনালোকে গোটেই অসমৰ জাতীয় জীৱনক জনাইছে তাৰ বাবে আপোনালোকক ধন্যবাদ দিছো আৰু এইকেইদিন যেহেতু কাইলৈ মই চিকিৎসকৰ ওচৰত যাম আৰু সম্ভৱ মই অৰুণাচলো যাম মোৰ য'ত চিকিৎসা হ'ব চিকিৎসকজন সদায় নাহে মানে এভেইলেবল নহয় তেওঁৰ পৰা মই এটা অপাৰেশ্যনৰ টাইম ল'ব লাগিব আৰু আমি 9-10 তাৰিখে মই আমাৰ পৰিয়াল সহিত আমি অৰুণাচল যাম
আৰু তাৰ বাবে মই সকলোকে এতিয়া মই ধন্যবাদো জনাইছোঁ আৰু পুনৰ কৈছোঁ সাংবাদিকসকল নিৰপেক্ষ হোৱাটো বিচাৰোঁ আমিতো সৰু মানুহ কিন্তু আজি ডাঙৰ মানুহবিলাকে নিৰপেক্ষতাৰ ভূমিকাটো নল'লে ডাঙৰ বুদ্ধিজীৱীসকলে শিৱসাগৰৰ যিটো নিৰপেক্ষ হ'ব লাগে নিৰপেক্ষ ভূমিকা নল'লে সেইকাৰণে মই কৈছোঁ নিৰপেক্ষ হ'লে ভাল কাৰণ যিটো সিদ্ধান্ত হ'ব সেই সিদ্ধান্তটো কোনোবা এটা পক্ষত গ'লে কোনোবা এটা ৰাজনৈতিক মানুহক MLA বনাবলৈ যদি নাগৰিক সভা গোটেই অসমত গোটেই ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথম এখন নাগৰিক সভা হৈছে য'ত সকলো মানুহে মিলি এজন মানুহক MLA বনাবৰ কাৰণে নাগৰিক সভা দিছে তাতকৈ দুখ আৰু লজ্জাৰ বিষয় নাই এতিয়া কথাটো হৈছে দেশ জাতিৰ বিপদ হ'লে ওলাব লাগিব দেশ আৰু জাতিৰ বিপদ হ'লে অসম নামৰ মাজনীৰ বিপদ হ'লে ওলাব লাগিব তথাপিতো মোক অলপ বিশ্ৰামৰ প্ৰয়োজন আৰু এইটো মোক ৰন্টু দা বা হৰ বা আমাৰ হেমন্ত দাই কোৱা কথা নহয় এইটো মোক ডক্টৰে কৈছে আৰু সেইকাৰণে আমি এইটো সিদ্ধান্ত আমাৰ বিলাসী থানাটো এনেকুৱা সংগঠন নহয় ন মই আমাৰ সংগঠনটো আমি সংগঠন নহয় মই আমুক মই তামুক মোলে ভয় কৰে মোলে আমুক কৰে মোলে তামুক কৰে আমি সদায় আমি হিচাপে কওঁ আমাৰ প্ৰত্যেকটো ডিচিশ্যন আমি মই অসমৰ আটাইতকৈ দুৰ্ধৰ্ষ লিডাৰ মই অসমৰ আটাইতকৈ ডেঞ্জাৰ মানুহ মই অসমৰ আটাইতকৈ শক্তিশালী বিৰোধী মই শব্দটোৰে সংগঠন বা ৰাজনৈতিক দল নচলে আমি শব্দৰে সংগঠন চলে সংগঠন মানে কি সংগঠিত এটা শক্তি তাত মই শব্দৰ স্থান নাই ধন্যবাদ সকলোকে জয় অসম